নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি চতুৰ্থটি অধ্যায়ৰ 14 নম্বৰ পাঠ আজৰি সময়ৰ ব্যৱহাৰৰ তৃতীয়টি অংশ আলোচনা কৰিম এতিয়া এই তৃতীয়টি অংশলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশকেইটিত কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি আজৰি সময়ত কেনে ধৰণৰ কাম কৰিব পাৰো সেই বিষয়ে আমি জানিছিলো খেলসমূহৰ নিয়মসমূহৰ বিষয়ে জানিছিলো প্ৰত্যেকটো খেল সেই খেলৰ নিয়মমতেই আসলতে খেলিব লাগে আমি ফুটবল খেলৰ নিয়মসমূহ জানিছিলো লগতে ক্ৰিয়াকলাপত আমাক বিভিন্ন ধৰণৰ খেল খেলিবলৈ দিছিল ইয়াৰে যদি তোমালোকে কাবাডী খেল খেলিছিলা সেই কাবাডী খেলৰ নিয়মসমূহ ইয়াৰ আগৰ অংশত মই তোমালোকক দিছিলো নহয়নে বাৰু এতিয়া আহাচোন তাৰ পিছৰ খেলসমূহৰ নিয়মসমূহৰ বিষয়ে জানি লওঁ এই তৃতীয় অংশত এতিয়া এই ক্ৰিয়াকলাপত চাচোন ক্ৰিয়াকলাপত আমাক কি দিছিল প্ৰথমতে কাবাডী ইয়াৰ আগৰ অংশটিত আমি নিয়মসমূহৰ বিষয়ে জানিছিলো নহয়নে বাৰু এতিয়া আচোন ইয়াৰ পিছৰ এই চাৰিওটা খেলৰ নিয়মসমূহৰ বিষয়ে জানি লওঁ এতিয়া চোৱাচোন এই ছবিখনত অকনিহতে কি কৰি আছে বাৰু ৰছী এডাল টানিছে নহয়নে বাৰু তাৰ মানে এইটো হৈছে ৰছী টনা খেল এতিয়া আহাচোন এই ৰছী টনা খেলৰ নিয়মসমূহো জানি লওঁ এতিয়া ইয়াত দিছে যে ৰছী টনা খেলৰ নিয়মসমূহ জানি লওঁ আহা খেলৰ নাম ৰছী টনা খেলৰ প্ৰকাৰ বাহিৰত খেলা খেল খেলুৱৈৰ সংখ্যা এতিয়া আহাচোন চাওঁ ৰছী টনা খেলত খেলুৱৈৰ সংখ্যা কিমান হয়নো এই খেলত দুয়োফালে সমান সংখ্যক খেলুৱৈ থাকে এতিয়া চোৱাচোন খেলুৱৈৰ সংখ্যা ৰছী টনা খেলত নিৰ্দিষ্ট কৰি দিয়া নাযায় কিন্তু দুয়োফালে সমান সংখ্যক খেলুৱৈ থাকিব লাগে খেলুৱৈসকল সমান চেহেৰাৰ অথবা সমান ওজনৰ হ'ব লাগে কিন্তু দুয়োফালৰ খেলুৱৈসকলৰ ওজন সমান হ'ব লাগিব নহলে খেলখনৰ সঠিক নিয়ম নহব ইয়াৰ পিছত খেলাৰ নিয়ম চাওঁ আহা যে ৰছী টনা খেলত দুয়োটা দলে ৰছীডালৰ কেন্দ্ৰৰ পৰা দুইফালে এটা সমান দূৰত্বত অৱস্থান কৰে এতিয়া চোৱাচোন এইটো কেন্দ্ৰ আৰু সমান দূৰত্বত এনেদৰে অৱস্থান কৰিছে একেবাৰে ওচৰত কিন্তু ধৰিলে নহব অকনমান দূৰত ধৰিব লাগিব ইয়াৰ পাছত দুই দলৰ খেলুৱৈসকলে দুয়োফালে জোৰ লগাই ৰছীডাল টানি নিবলৈ চেষ্টা কৰে ৰছী টনা খেলত দুয়োফালৰ খেলুৱৈসকলে জোৰ লগাই নিজৰ ফালে টানিবলৈ চেষ্টা কৰে যি দলে এনেদৰে নিজৰ ফালে নিবলৈ সক্ষম হয় সেই দলেই পইণ্ট পায় এনেদৰে তিনিবাৰ খেলা হয় আৰু তিনিবাৰৰ অন্তত যি দলে বেছিকৈ পইণ্ট পায় সেই দল বিজয়ী হয় ৰছী টনা খেল এনেদৰে তিনিবাৰ খেলা হয় আৰু যি দলে বেছি পইণ্ট পাব সেই দলে বিজয়ী হ'ব এতিয়া চোৱাচোন আমি ৰছী টনা খেলৰ নিয়মসমূহ জানিলো ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া পাৰ পানী খেল এতিয়া তোমালোকৰ কিছুমানে আকৌ সেই ক্ৰিয়াকলাপত দিয়া পাৰ পানী খেলটোও খেলিব পাৰা গতিকে সেই পাৰ পানী খেলৰ নিয়মসমূহ মই তোমালোকলৈ লৈ আহিছো আহাচোন চাওঁ পাৰ পানী খেলৰ নিয়মসমূহ জানি লওঁ আহাচোন এই নিয়মসমূহ কেনেনো হয় জানো খেলৰ নাম পাৰ পানী খেলৰ প্ৰকাৰ বাহিৰত খেলা খেল খেলুৱৈৰ সংখ্যা 3 জনতকৈ অধিক হ'ব লাগে এতিয়া আহাচোন খেলৰ নিয়মো জানি লওঁ খেলাৰ নিয়ম মাটিত এডাল ৰেখা আঁকি তাৰে এটা ফালক পাৰ আৰু আন ফালক পানী বুলি ধৰা হয় মাটিত এডাল ৰেখা অঁকা হয় আৰু এফালে পাৰ বুলি ধৰা হয় আৰু আনফালে পানী বুলি ধৰা হয় সকলো খেলুৱৈ সেই ৰেখাৰ কাষত থিয় হৈ থাকিব আৰু সেই ৰেখাৰ কাষে কাষে খেলুৱৈসমূহ থিয় হৈ থাকিব এজন খেলুৱৈ শিক্ষক বা নেতা পাৰ বা পানী বুলি ক'ব বা জোৰকৈ ক'ব ইয়াৰে ভিতৰত শিক্ষকেও ক'ব পাৰে নতুবা এজন নেতা নিৰ্বাচন কৰি সেই নেতায়ো সেই পাৰ পানী শব্দকেইটা জোৰকৈ সকলোৱে শুনাকৈ ক'ব আৰু যদি পাৰ কয় খেলুৱৈয়ে পাৰ বুলি নিৰ্ধাৰণ কৰা ফালে থিয় হৈ থাকিব এতিয়া যদি সেই নেতাজনে বা শিক্ষকজনে
পাৰ বুলি ক'ব তেতিয়া খেলুৱৈসকল পাৰত থাকিব আৰু যদি পানী কয় খেলুৱৈয়ে ৰেখা পাৰ কৰি আনফাললৈ জঁপিয়াব এতিয়া যদি পানী কয় তেতিয়া পানীৰ ফালে জঁপিয়াব যিফালে পানী থাকিব পানীলৈ জঁপিয়াব আৰু যিফালে পাৰ বুলি ক'ব পাৰ থাকিব সেই পাৰলৈ জঁপিয়াব এনেদৰে শিক্ষক বা নেতাজনে খৰকৈ পাৰ পানী কৌশলেৰে যাদৃচ্ছিকভাৱে জোৰকৈ ক'ব এতিয়া সেই শিক্ষকজনে বা নেতাজনে পাৰ পানী ক্ৰমান্বয়ে খৰকৈ ক'বলৈ ল'ব আৰু নিজৰ ইচ্ছামতে ক'বলৈ ল'ব যিজনে ভুল কৰে তেওঁ আউট হ'ব আৰু যিজনে পাৰৰ ঠাইত পানীলৈ জঁপিয়াব সেইজন তেনেদৰে আউট হ'ব বা পানীৰ ঠাইত পাৰলৈ জঁপিয়াব বা পাৰতেই থাকিব যেতিয়া পানী বুলি ক'ব বা পাৰ বুলি ক'লে যেতিয়া পানীতেই থাকিব তেতিয়া ভুল কৰাজন আউট হৈ যাব খেলটো এইদৰে চলি থাকে শেষলৈ ভুল নকৰাকৈ থকা খেলুৱৈজন বিজয়ী হ'ব আৰু যিজন খেলুৱৈ শেষলৈকে ভুল নকৰাকৈ থাকিব আৰু সেইজন বিজয়ী হ'ব এতিয়া চাচোন পাৰ পানী খেলৰ নিয়মসমূহ এনেদৰে আমি জানিলো এতিয়া মৰমৰ অকণিহঁত আমি ইতিমধ্যে ক্ৰিয়াকলাপত দিয়া কাবাডী ৰছী টনা আৰু পাৰ পানী খেলৰ নিয়মসমূহ জানি ললো নহয়নে বাৰু গতিকে আজিৰ এই অংশটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশ আকৌ তোমালোকৰ সেই বাকি থকা খেলসমূহৰ নিয়মসমূহ লৈ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ